ছিংগাপুৰ অসম এছ'চিয়েশ্যনৰ সদস্য ৰূপকমল কলিতাৰ ঘৰ গুৱাহাটীৰ হাতীগাঁৱত। হাতীগাঁৱৰ বাসগৃহত থাকে ৰূপকমল কলিতাৰ পিতৃ আৰু জ্যেষ্ঠ ভাতৃ। ঘটনাৰ পাছত পৰিয়ালৰ সৈতে যোগাযোগ হৈছিল ৰূপকমল কলিতাৰ। ঘটনাৰ ন্যায় বিচাৰিছে ৰূপকমল কলিতাৰ পিতৃয়েও। অসমলৈ আহি কি হৈছিল কোৱাৰ বাবে পুত্ৰক আহ্বান জনাইছে পিতৃয়ে। কাহিলীপাৰাতো আছে ৰূপকমল কলিতাৰ এটা বিশাল ফ্লেট। ইফালে ছিংগাপুৰ এছ'চিয়েশ্যনৰ আন এগৰাকী সদস্য পৰীক্ষিত শৰ্মাৰ ঘৰ হৈছে নগাঁৱত। আন এগৰাকী সদস্য দেৱজ্যোতি হাজৰিকাৰ পৈতৃক ঘৰ হৈছে যোৰহাটৰ টিয়কত। পিতৃৰ চাকৰি সূত্ৰে বঙাইগাঁৱত ডাঙৰ দীঘল হোৱা দেৱজ্যোতি উচ্চ শিক্ষাৰ বাবে 2001 চনতে গৈছিল ছিংগাপুৰলৈ। বৰ্তমান ছিংগাপুৰত অভিযন্তা হিচাপে কৰ্মৰত দেৱজ্যোতি হাজৰিকা। ঘটনাৰ পাছত দেৱজ্যোতিৰ সৈতে কথা পাতিছিল বুলি প্ৰতিদিন টাইমৰ আগত সদৰি কৰিছে এগৰাকী সম্পৰ্কীয় জ্যেষ্ঠ ভাতৃয়ে। জুবিন গাৰ্গে ন্যায় পোৱাৰ আশা ব্যক্ত কৰাৰ লগতে তদন্তত সহযোগিতা আগবঢ়াবলৈও দেৱজ্যোতি হাজৰিকাক আহ্বান সম্পৰ্কীয় জ্যেষ্ঠ ভাতৃৰ। দেৱজিৎ হাজৰিকা মোৰ খুৰাৰ ল'ৰা, ভাই হয় সি। তেওঁ 2001 চনৰ পৰাই ছিংগাপুৰতে আছে। প্ৰথম অৱস্থাত পঢ়িবলৈ গৈছিল তাত। তাৰপাছতে তেওঁ কৰ্মসূত্ৰে তাতে আজি 25 বছৰ ধৰি তাতে আছে। তাতে তেওঁলোকৰ গোটেই পৰিয়াল, মোৰ খুৰাৰ পৰিয়ালটো সম্পূৰ্ণ ছিংগাপুৰতে আছে। খুৰাৰ ল'ৰা দুইজন তাত আছে। তেওঁলোকৰ বোৱাৰী, নাতি। ঘটনাৰ লগত সাঙুৰ খোৱা বুলি যোগাযোগ কৰা নাই। এনেই আমাৰ পৰিয়ালৰ আত্মীয় বুলি সময়ে সময়ে আমাৰ খবৰ খাতি ৰাখে। আৰু সেই সূত্ৰে এই ঘটনাৰ পিছতো আমাৰ দুই এবাৰ যোগাযোগ হৈছিলে। তেতিয়া আমি এই যিটো এটা বৰ অবাঞ্ছিত ঘটনা যিটো হ'ল, যিটো ঘটনাৰ লগত দেৱজিৎ হাজৰিকাও ছিংগাপুৰত যিহেতু থাকে, সেই সূত্ৰে কেনেকৈ কি হৈছিল জানিব বিচৰাত তেওঁ কৈছিলে যে আমাৰ অসমৰ পৰা যেতিয়া আমাৰ আপোন মানুহ কোনোবা এজন আহে, আমি তেওঁলোকক আতিথ্য দিবলৈ যিটো যত্ন কৰোঁ, সেই সূত্ৰে জুবিন গাৰ্গক আমি লৈ গৈছিলোঁ আমাৰ লগত ফুৰিবলৈ। আমি তেওঁলোকৰ লগত ফুৰিবলৈ যোৱাটো হয় তেওঁ কোৱা মতে। আৰু তাৰ ভিতৰত যদি কোনোবা কাৰোবাৰ কিবা তাৰ অভিসন্ধি আছিলে, তেওঁলোকে এই বিষয়ত একো জ্ঞাত নহয় বুলি আমাক জনাইছে। আচলতে মুখ্যমন্ত্ৰী বা আমাৰ আবেদনটো মই ভাবিছোঁ তেওঁলোকৰ বাবে এটা এনেকুৱা হ'ব, তেওঁলোকে নিজে আগ্ৰহী হ'ব লাগে। আৰু মই ভাবিছোঁ হয় তেওঁলোক আগ্ৰহী, কাৰণ অসমৰ যাক লৈ তেওঁলোকে গৌৰৱ কৰিব পাৰে, অসমৰ বাহিৰত যিগৰাকী মানুহক ব্যক্তিক লৈ গৌৰৱ কৰিব পাৰে, সেইগৰাকী মানুহ তেওঁলোকৰ মাজৰ পৰা হেৰাই গৈছে। তেওঁলোক যথেষ্ট অনুতপ্ত। মই এই বিষয়ত তেওঁলোকৰ লগত যোগাযোগ হওঁতে মই গম পাইছোঁ যথেষ্ট অনুতপ্ত। আৰু ইয়াত যদি কোনোবা কিবা ৰহস্য আছে, তেতিয়াহ'লে সেই ৰহস্য উদঘাটন হৈ প্ৰকৃত সত্যটো উদঘাটন হোৱাটো তেওঁলোকে নিশ্চয় আশা কৰে।